প্ৰায় 11,000 10,908 গৰাকীক যিসকল আমাৰ কেডাৰ আছে সেলফ হেল্প গ্ৰুপক চোৱা চিতা কৰাৰ কাৰণে বিভিন্ন সখী আছে সেই সখীসকলক ইতিমধ্যে আমি 10,900 গৰাকী সখীক আমি স্কুটি প্ৰদান কৰিছোঁ যাতে তেওঁলোকে সেলফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মোবিলাইজ কৰিব পাৰে আকৌ অকল স্কুটিয়ে দিয়া নহয় স্কুটিৰ লগত যাতে কিছু ন্যূনতম যাতে তেওঁলোকক আমি যাতে ফুয়েল যাতে দিব পাৰোঁ 500 পাৰ মান্থ 500 প্ৰতি মাহত আমি 500 টকা দিছোঁ যাতে তেওঁলোকৰ পকেটত টকা নাযায় যাতে এইখিনি কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী টকাৰে আমি ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱাকৈ প্ৰায় 50 কোটি টকাৰ স্কুটি ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিছোঁ আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ 5,000 তেনেকুৱাকৈ সখীক আৰু স্কুটি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটৰ টকা আবণ্টন কৰিছে আৰু সম্ভৱতঃ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহাগ বিহুৰ আগে আগে পুনৰ 500 গৰাকী তেনেকুৱা সখীক স্কুটি প্ৰদান কৰি যাতে আমি যাতে পুনৰ যাতে এই মহিলাসকলক যাতে সংগঠিত কৰি পেলাই যাতে মহিলাসকলে নিজৰ উৎপাদন যাতে বৃদ্ধি কৰি এখন সুন্দৰ বজাৰ অসমৰ সুন্দৰ বজাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ যাতে আত্মনিৰ্ভৰ হ'ব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলোৱা হৈছে গতিকে মই আজি যি আমি সফলতা আমি লাভ কৰিছোঁ তাৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ ASLM আমাৰ যি বিভাগৰ আমাৰ আসাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ MD নিবেদন পাটোৱাৰী আদি কৰি সমগ্ৰ যিমানবোৰ ষ্টাফ আমাৰ এই মিছনৰ আৰু সমগ্ৰ জিলাসমূহৰ ষ্টাফসমূহৰ লগতে আমাৰ যিমান CLF আছে যিমান VO আছে যিমান সেলফ হেল্প গ্ৰুপৰ মহিলা সমিতিৰ সদস্যসকল আছে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিগত দিনকেইটাত সৰস মেলাত আপোনালোকে সংবাদ মাধ্যমে যি আমাৰ প্ৰচাৰ কৰিলে নিশ্চিত ওপৰতে প্ৰচাৰৰ কাৰণেও আমাৰ এইবাৰ বিক্ৰী ভবাতকৈ মই নিজে ভাবিছিলোঁ যে আমি হয়তো 15 কোটিতকৈ হয়তো অতিক্ৰম কৰিব নোৱাৰিম কিন্তু আপোনালোকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজি 19 কোটি 85 লাখ টকা বিক্ৰীৰ এক অভিলেখ স্থাপন আমি কৰিবলৈ সক্ষম হৈছোঁ ভাৰত চৰকাৰৰ ইতিমধ্যে কেইবাগৰাকী বিষয়াই মোক আজি ৰাতিপুৱা এইটো বিষয়লৈ ফোন কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে গতিকে এনেকুৱা এটা পৰিৱেশ যদি আমি ৰচনা কৰিব পাৰোঁ নিশ্চিত ওপৰত আমি অসমৰ প্ৰতিগৰাকী মহিলাক আমি আত্মনিৰ্ভৰ কৰিব পাৰিম আৰু প্ৰতিগৰাকী মহিলাই আত্মনিৰ্ভৰ হ'লে নিশ্চিত ওপৰত অসমখন আমি 1ৰ পৰা 5ম স্থানলৈ ধাৱমান হ'ব পাৰিম